ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে লখিমপুৰ বৰ্তমানৰ ঢকুৱাখানা সমজিলা আৰু ধেমাজি জিলাক সামৰি অতীজৰ হিমালয় পাদদেশত হাবুং নামৰ এটি বৃহৎ অঞ্চল আছিল। 1228 চনত চাওলুং চুকাফা অসমত প্ৰৱেশ কৰি ৰাজধানীৰ বাবে উপযুক্ত স্থান বিচাৰি লুইত পাৰ হৈ উত্তৰ পাৰত হাবুঙত 3 বছৰ 1240ৰ পৰা 1242লৈ আছিল। এই অঞ্চল দ হোৱাৰ বাবে পানীৰ সমস্যা হোৱাত তেওঁ এই ঠাই পৰিত্যাগ কৰি চৰাইদেউত গৈ ৰাজধানী পাতে। পৰৱৰ্তী সময়ত এই অঞ্চলটোৰ অধিকাৰক লৈ আহোম কমতা আৰু চুতীয়া ৰাজশক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা চলিছিল। অৱশেষত আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙৰ দিনত এই অঞ্চলটো আহোম ৰাজ্যৰ লগত স্থায়ীভাৱে চামিল হয়। কিন্তু আহোম যুগত লিখা বুৰঞ্জী, তাম্ৰফলি, গুৰুচৰিত আৰু পুৰণি ব্যাখ্যাদিত হাবুং অঞ্চলৰ সম্পৰ্কিত প্ৰতিচ্ছবি পৰিষ্কাৰকৈ দেখিবলৈ পোৱা নাযায়। সেয়েহে এই বিষয়ে গভীৰতা উপলব্ধি কৰি অসমৰ বিশিষ্ট বুদ্ধিজীৱী, গৱেষক তথা সমালোচকসকলৰ উপস্থিতিত ঐতিহাসিক হাবুঙৰ সভ্যতা, সংস্কৃতি, সম্পদ আৰু সময়ৰ বিষয়ত সম্পূৰ্ণ তথ্যভিত্তিক এখনি আলোচনা চক্ৰ অহা 30 আগষ্ট 2026 তাৰিখে হাৰহি মহাবিদ্যালয়ৰ আয়োজন কৰা হৈছে। সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু হাৰহি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু বুৰঞ্জী বিভাগৰ সহযোগত এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখনি অনুষ্ঠিত হ'ব। উক্ত আলোচনা চক্ৰখনিত সকলোৰে উপস্থিতিৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সদৌ অসম আহোম সভাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চাও পূৰ্ণকান্ত গগৈ, সম্পাদক চাও সুৰজ বৰুৱা আৰু হাৰহি মহাবিদ্যালয়ৰ তৰফৰ পৰা ডক্টৰ মানসজ্যোতি নেওগ, অধ্যক্ষ ৰিণ্টু সন্দিকৈ, সমন্বয়ক আভ্যন্তৰীণ মান নিৰূপণ কোষ আনন্দ ভৰালী, বিভাগীয় মুৰব্বী সহ অধ্যাপক ধ্ৰুৱজ্যোতি দত্ত, সহকাৰী অধ্যাপক বুৰঞ্জী বিভাগ। নমস্কাৰ, মই ডক্টৰ মানসজ্যোতি নেওগ, অধ্যক্ষ হাৰহি মহাবিদ্যালয়। এইখিনিতে আমি ঢকুৱাখানা সমজিলাৰ সমূহ ৰাইজক তথা ধেমাজি, লখিমপুৰ, গাতিগখৰীয়া যিসকল সমজিলাৰ ৰাইজ আছে সেইসকলক আমি জনাব বিচাৰোঁ যে অহা 30 আগষ্ট 2026 তাৰিখে সদৌ অসম আহোম সভা লখিমপুৰ জিলাৰ সমিতিৰ উদ্যোগত হাৰহি মহাবিদ্যালয়ৰ IPC আৰু বুৰঞ্জী বিভাগৰ সহযোগত এখনি হাবুঙৰ ওপৰত এখনি ৱৰ্কশ্বপ পতা হৈছে, কৰ্মশালা আয়োজন কৰা হৈছে। এই কৰ্মশালাত অংশগ্ৰহণ কৰিব অসমৰ বিশিষ্ট ব্যক্তি, বুৰঞ্জীবিদ, বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ নিত্যানন্দ গগৈদেৱে মাৰ্গদৰ্শন কৰিব। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াদেৱে পৰিচালনা কৰিব আৰু এই সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আৰু প্ৰাগ নিউজৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আৰু অন্যান্য ৰেখাৰাণী বৰগোহাঁই ডাঙৰীয়ানী, নবীন বুঢ়াগোহাঁই ডাঙৰীয়া এইসকলে উপস্থিত থাকিব। গতিকে এই হাবুঙৰ ওপৰত যি বিশদভাৱে আলোচনা কৰিবলৈ এইখন কৰ্মশালা আয়োজন কৰা হৈছে, এই কৰ্মশালাখন ঢকুৱাখানাৰ সমজিলাৰ অন্তৰ্গত যিমান মানুহ আছে, সকলোকে আমি জনাব বিচাৰোঁ যে জাতিভেদে সকলোৱে আহি অংশগ্ৰহণ কৰি এই কৰ্মশালাখনি সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখি মই সকলোকে বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।